নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, আশা কৰোঁ আপোনালোকে ভালেই আছে। ৰাজ্যিক কৰ্মচাৰীলৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰৰ এটি সুখবৰ। 1 এপ্ৰিলৰ পৰা বাতিল হ'ব সম্পূৰ্ণভাৱে NPS পদ্ধতি। 2025 চনৰ পূৰ্বৰ কৰ্মচাৰীয়ে লাভ কৰিব UPS। মানে 1 এপ্ৰিলৰ পৰা NPSটো বাতিল কৰা হ'ব 2025 চনৰ। 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা, অথচ 2005 চনৰ পিছত চাকৰি পোৱাসকলে লাভ কৰিব OPS। এটা ভাল খবৰ, 2005 চনৰ আগতে যিসকলৰ চাকৰিৰ নিযুক্তি প্ৰক্ৰিয়া অৰ্থাৎ এডভাৰটাইজমেণ্ট প্ৰকাশ পাইছিল, কিন্তু তেওঁলোকৰ এপইণ্টমেণ্টসমূহ 2005তহে হৈছিল। তেনেকুৱা বহুতো শিক্ষক আছে, OBB শিক্ষক আৰু BTIDৰ কিছুমান শিক্ষক আছে। গতিকে এই শিক্ষকসকলৰ OPS অৰ্থাৎ অল পেঞ্চন স্কিমটো তেওঁলোকে লাভ কৰিব। ৰাজ্যত গঠন হ'ব ষ্টাৰ্ট-আপ বিভাগ। ৰাজ্যিক কৰ্মচাৰীসকলৰ বাবে এটি সুখবৰ, অহা 1 এপ্ৰিলৰ পৰা ৰাজ্যত বাতিল হ'ব নতুন পেঞ্চন আঁচনি অৰ্থাৎ NPS। ইয়াৰ পৰিৱৰ্তে 2005 চনৰ পাছত নিযুক্তিপ্ৰাপ্ত তথা 2025 চনৰ আগত নিযুক্তি পোৱা কৰ্মচাৰীসকল একত্ৰিত পেঞ্চন আঁচনি অৰ্থাৎ UPSত ইনক্লুড হৈ পৰিব। তেওঁলোকে UPSৰ ব্যৱস্থা লাভ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। আৰু এই কথা মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ৰাজ্যৰ কৰ্মচাৰীসকলে বছৰৰ পাছত বছৰ ধৰি নতুন পেঞ্চন আঁচনি বাতিলৰ দাবী কৰি আহিছে আৰু ইয়াৰ বাবে বিভিন্ন সময়ত কৰ্মচাৰী সমাজখনে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিব লগা হৈ আছে। সদৌ অসম কৰ্মচাৰী পৰিষদেও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা বৈঠকত এই দাবী উত্থাপন কৰি আহিছে। আৰু ইয়াৰ মাজতেই মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 2025 চনৰ আগৰ কৰ্মচাৰীসকলক একত্ৰিত পেঞ্চন আঁচনি মানে 2025 চনৰ 1 এপ্ৰিল তাৰিখৰ পৰা তেওঁলোকে লাভ কৰিব UPS অৰ্থাৎ একত্ৰিত পেঞ্চন আঁচনিৰ অধীনত অন্তৰ্ভুক্ত হ'ব। আৰু য'ত অন্যান্য লাভালাভৰ ভিতৰত শেহতীয়া প্ৰাপ্ত দৰমহাৰ 50% অন্তৰ্ভুক্ত হ'ব। সেইদৰে 2005 চনৰ আগতে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হোৱা, অথচ কাৰিকৰী কাৰণত 2005 চনত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্তে পুৰণা পেঞ্চন আঁচনিৰ অধীনলৈ অনা হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে। সেইদৰে ৰাজ্য চৰকাৰে এই বছৰটোত কিতাপৰ বৰ্ষ হিচাপে উদযাপন কৰিবলৈ লোৱা সিদ্ধান্তৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক কিতাপ ক্ৰয় কৰিবলৈ মাহে 1000 টকা পৰ্যন্ত আগবঢ়া হ'ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে। সেইদৰে 2006 চনৰ আগত প্ৰতিষ্ঠা হোৱা মহাবিদ্যালয় আৰু বিদ্যালয়সমূহ প্ৰাদেশিকীকৰণৰ ব্যৱস্থা কৰিব বুলিও মুখ্যমন্ত্ৰী শৰ্মাই ঘোষণা কৰে। গতিকে ইয়াৰ উপৰিও আশাকৰ্মী, অংগনবাড়ী কৰ্মী আৰু মধ্যাহ্ন ভোজনৰ কৰ্মীৰ দৰমহা বৃদ্ধি হ'ব বুলি উল্লেখ কৰে। আনহাতে ৰাজ্যখনত অৱস্থিত উদ্যোগীকৰণৰ উদগনি সমৰ্থন আৰু শক্তিশালী কৰাৰ বাবে ষ্টাৰ্ট-আপ বিভাগ স্থাপন কৰিব বুলি উল্লেখ কৰি মাননীয় মুখ্যমন্ত্ৰীগৰাকী শৰ্মাই কয় যে ষ্টাৰ্ট-আপবোৰ অসমৰ অৰ্থনৈতিক নৱজাগৰণৰ মেৰুদণ্ড হ'ব। গতিকে এইটো এটা ৰাজ্যৰ কৰ্মচাৰীসকলৰ কাৰণে খুবেই ভাল খবৰ। যদিও ইয়াতে দুটা শিক্ষকসকলৰ মাজত এটা মত বিনিময় আমি দেখিবলৈ পাইছোঁ, কিয়নো আমাৰ পূৰ্বৰ ভিডিঅ'সমূহত NPS আৰু OPSৰ বিষয়ে আমি আলোচনা কৰিছিলোঁ। সেই ভিডিঅ'সমূহত বিশেষকৈ তেওঁলোকৰ মানে শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলৰ মতামত চাই আমি যি বুজিছোঁ, 2005 চনৰ আগৰ এডভাৰটাইজ অনুসৰি তেওঁলোকে চাকৰিটো কিবা টেকনিকেল প্ৰব্লেমৰ কাৰণে পিছত পাব লগা হৈছে। এইসকল শিক্ষকক OPSৰ ব্যৱস্থা কৰিব লাগিব বুলি তেওঁলোকে বহুত দিনৰ পৰা আশাৰে আছে আৰু তেওঁলোকৰ চাকৰিটো ৰিটায়াৰমেণ্ট হোৱাৰ পিছত 50% দৰমহা লাভ কৰিব বুলি অলৰেডি মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছেই। তেওঁলোকৰ কাৰণে নিশ্চয় এটা সুবিধা হৈছে। আৰু এই ক্ষেত্ৰত আমাৰ OBB কিছুমান শিক্ষক আছে, তেওঁলোকৰ এনেকুৱা হৈছিল 2005 চনৰ কিন্তু আগতে তেওঁলোকৰ বিজ্ঞাপনসমূহ আছিল। কাৰিকৰী অসুবিধাৰ কাৰণে তেওঁলোকৰ এপইণ্টমেণ্টসমূহ কিন্তু 2005 চনৰ পিছতহে লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে এনেকুৱা শিক্ষকসকলৰ OPS অৰ্থাৎ অল পেঞ্চন স্কিমটো
পুৰণা পেঞ্চনৰ অধীনলৈ আনিব তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল খবৰ ইয়াত কোনো সমস্যা নাই আৰু ৰাজ্যৰ BDAD জিলাসমূহৰ কিছুমান 2005 চনৰ এপইণ্টমেণ্ট আছে এই শিক্ষকসকলৰ এডভাৰ্টাইজসমূহ কিন্তু 2005 চনৰ পূৰ্বৰ এডভাৰ্টাইজমেণ্ট গতিকে তেওঁলোকৰ ক্ষেত্ৰত এটা ভাল খবৰ হ'ব আৰু এনেকুৱা ধৰণৰ কিছুমান বহুতো শিক্ষক আছে নিশ্চয় আপোনালোকে গম পায় এই শ্ৰদ্ধাৰ শিক্ষাগুৰুসকলে আমাৰ ভিডিঅ'সমূহ চাই কিছুমান কমেণ্ট কৰিছে গতিকে আমি আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাই দিওঁ আপোনালোকৰ যিটো সমস্যা এই সমস্যাসমূহ সমাধান হ'ব কিন্তু ইয়াৰ মাজতে এটা বেয়া খবৰ কিছুমান শিক্ষক আছে আমাৰ ভিডিঅ'সমূহ চাই থাকে আৰু তেওঁলোকৰ যি প্ৰব্লেম বা সমস্যা সেই সমস্যা আমাৰ ইয়াতে মত বিনিময় কৰিছে আমি দেখা পাইছোঁ তেওঁলোকৰ বৰ্তমান 2005 চনৰ পিছত যিসকলে এপইণ্টমেণ্ট পাইছে এই শিক্ষাগুৰুসকলেও বা অন্যান্য কৰ্মচাৰীসকলেও OPS তেওঁলোকে অহাটো পূৰ্ণ সমৰ্থন আগবঢ়াইছে তেওঁলোকে OPSটো বিচাৰিছে গতিকে তেওঁলোকে ভাবিছে EPS আৰু OPSৰ মাজত কোনো ডিফাৰেন্স নাই গতিকে OPS আৰু কি বুলি কয় NPS আৰু UPSৰ মাজত কোনো ডিফাৰেন্স নাই গতিকে NPS মতে আমি গম পাওঁ তেওঁলোকৰ এটা টকা যিটো কাট খায় সেই টকাটো একেলগে লাভ কৰে আৰু EPSৰ যিটো সিস্টেম দিছে আপোনালোকে নিশ্চয় গম পায় 25 বছৰ যদি আপুনি কাৰ্যকাল সম্পূৰ্ণ কৰে কৰ্মৰত হিচাপে কাম কৰে অৱসৰ লয় তেতিয়াহ'লে আপুনি দৰমহাৰ 50% লাভ কৰিবলৈ সক্ষম হ'ব কিন্তু 25 বছৰৰ তলত 24 বছৰ বা 20 বছৰ 22 বছৰ কিবা যদি হয় আপোনালোকৰ বহুতো টকা লছ হ'ব কিন্তু সামান্য পৰিমাণৰ টকা এটা আপোনালোকে লাভ কৰিব গতিকে UPSৰ ক্ষেত্ৰত এই অসুবিধাটো আছে আৰু আমি আপোনালোকক কৈছিলোঁ যিসকলে সেনা বাহিনী বা আৰ্মি অন্যান্য যোগদান হিচাপে তেওঁলোকে কৰ্মৰত হৈ আছে তেওঁলোকৰ কাৰ্যকাল মাত্ৰ 18 বা 16 বছৰহে থাকে গতিকে এই 18 বছৰ বা 16 বছৰ চাকৰি কৰি তেওঁ UPSৰ সুবিধাটো ল'ব নোৱাৰিব কিয়নো সম্পূৰ্ণ বেনিফিটটো ইয়াত নাপাব কিন্তু OPSত এই সুবিধাটো থাকে UPSত নাথাকে কিন্তু OPSত থাকে OPS মতে দৰমহাৰ 50%টো পোৱা যাব ৰিটায়াৰমেণ্টত মানে লাষ্ট যিটো পেমেণ্ট হয় 50% এই সুবিধাটো পোৱা যাব গতিকে 50% দৰমহাটো পালে কৰ্মচাৰীসকলে নিশ্চয় ছেটিছফাইড হ'ব আৰু আমি গম পাওঁ 5 বছৰ কৰ্মৰত হিচাপে মন্ত্ৰী বা বিধায়কসকলে তেওঁলোকে OPSৰ আণ্ডাৰত আজিৰ দিনতো সোমাই আছে গতিকে আমি জানো সকলো ভাৰতবৰ্ষতেই এটা আইন হ'ব লাগিব এই একে আইন অনুসৰি মানে ওৱান নেশ্যন ওৱান ৰুল সেই আইন অনুসৰি শিক্ষক কৰ্মচাৰীসকলে ইয়াৰ পেঞ্চনটো লাভ কৰিব লাগে নিয়মত গতিকে মন্ত্ৰী বিধায়কসকলে 50% দৰমহা 4 বছৰ বা 5 বছৰ কৰ্মৰত হিচাপে থাকি তেওঁলোকে এই সুবিধাটো লাভ কৰে কিন্তু শিক্ষক এজনে বা অন্যান্য কৰ্মচাৰীসকলে 15 বছৰ 10 বছৰ বা 30 বছৰ কৰ্মৰত হৈ তেওঁলোকে যদি এই সুবিধাটো নাপায় নিশ্চয় এটা ভয়ানক খবৰ কৰ্মচাৰীসকলৰ কাৰণে গতিকে কমন ছেকশ্যনত আমি গম পালোঁ তেওঁলোকে সম্পূৰ্ণভাৱে OPSৰহে সমৰ্থন আগবঢ়াইছে UPSটো তেওঁলোকে বিচৰা নাই গতিকে 2005 চনৰ আগৰ যিখিনি আছে তেওঁলোকে বাৰু পাব কিন্তু পিছৰখিনিও বৰ্তমানলৈকে যিসকলে এপইণ্টমেণ্ট হৈ আছে তেওঁলোকে সম্পূৰ্ণভাৱে OPSৰহে সমৰ্থন UPSটো তেওঁলোকে বিচৰা নাই গতিকে আশা কৰোঁ এটা ভাল সিদ্ধান্ত আহিব UPSত যদি 50% দিয়ে তেতিয়াহ'লে নিশ্চয় শিক্ষক কৰ্মচাৰীসকলে ছেটিছফাইড হ'ব গতিকে এইখিনি ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাই দিলোঁ এনেকুৱা ধৰণৰ ইনফৰমেশ্যন আমাৰ এই চেনেলৰ জৰিয়তে পাই থাকিব ধন্যবাদ